Hello everyone, welcome to Study for Change চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আসাম পুলিচ আৰু ডিএমইৰ বাবে অতিকৈ ইম্পৰ্টেণ্ট হোৱাকৈ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আলোচনা কৰিম। আৰু এই ভিডিঅ'টো হৈছে পাৰ্ট নম্বৰ 4। যদি কোনোবাই আগৰ পাৰ্ট কেইটা চাব বিচাৰে প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যন দিয়া আছে, তাৰ পৰা চাব পাৰিব। এনেধৰণৰ কুৱেশ্যন পঢ়িয়ে মই ডিএমই এক্সাম ক্ৰেক কৰিছোঁ। চ' হোপ এইবাৰো এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। বলক আজিৰ কুৱেশ্যন কেইটা আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, Which is the highest literate district of Assam? অসমৰ সৰ্বোচ্চ সাক্ষৰ থকা জিলাখন কোনখন? অপশ্যন দি আছে নগাঁও, ধুবুৰী, কাৰ্বি আংলং, কামৰূপ মেট্ৰ'। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি, কামৰূপ মেট্ৰ'। কামৰূপ মহানগৰ হৈছে অসমৰ সৰ্বোচ্চ সাক্ষৰ থকা জিলাখনৰ নাম। আৰু সৰ্বনিম্ন হৈছে ধুবুৰী ডিষ্ট্ৰিক্ট। নেক্সট কুৱেশ্যন, Which country won the most medals at the 2024 Paris Olympics? 2024 চনৰ পেৰিছ অলিম্পিকত কোনখন দেশে সৰ্বাধিক পদক জিকিছে? অপশ্যন দি আছে ইণ্ডিয়া, চাইনা, USA, ফ্ৰান্স। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, আমেৰিকা যুক্তৰাষ্ট্ৰ। 2024 চনৰ পেৰিছ অলিম্পিকত আমেৰিকা যুক্তৰাষ্ট্ৰই সৰ্বাধিক পদক লাভ কৰিছে। 2024 চনৰ পেৰিছ অলিম্পিকৰ ম'টো হৈছে, মনত ৰাখিব আপোনালোকে, গেমছ ৱাইড অ'পেন। গেমছ ৱাইড অ'পেন হৈছে 2024 চনৰ ম'টো। বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ছেবি? ছেবিৰ সম্পূৰ্ণ ৰূপ কি? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়া। এই ছেবিয়ে ভাৰতৰ ষ্টক মাৰ্কেট কণ্ট্ৰল কৰে। আৰু ছেবিৰ মুখ্য কাৰ্যালয়খন আছে মুম্বাইত। মনত ৰাখিব, হেডকোৱাৰ্টাৰ মুম্বাইত আছে। নেক্সট কুৱেশ্যন, দ্য ফেমাছ কইনা ডেম ইজ লোকেটেড এট। বিখ্যাত কইনা বান্ধ ক'ত অৱস্থিত? অপশ্যন দি আছে দিল্লী, মহাৰাষ্ট্ৰ, বিহাৰ, ৱেষ্ট বেংগল। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, মহাৰাষ্ট্ৰ। বিখ্যাত কইনা বান্ধ মহাৰাষ্ট্ৰত অৱস্থিত। ভাৰতৰ কোনখন বান্ধ কোনখন ষ্টেটত আছে আপোনালোকে এইবিলাক ভালকৈ চাই যাব, এটা পৰীক্ষাত আহিব পাৰে। নেক্সট কুৱেশ্যন, দ্য ট্ৰেডিশ্যনেল টাই আহোম কৰ'নেশ্যন চেৰিমনী অফ কিংছ ৱাজ ন'ন এজ। পৰম্পৰাগত টাই অসমৰ ৰজাসকলৰ ৰাজ অভিষেক অনুষ্ঠানটোৰ নাম কি? অপশ্যন দি আছে চকলং, নেওচাজোৱা, চিঙৰিগড় উঠা, সুবা, চানি। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, শিঙৰিগড় উঠা। টাই আহোম ৰজাসকলৰ ৰাজ অভিষেক অনুষ্ঠানটোৰ নাম হৈছে শিঙৰিগড় উঠা। নেক্সট কুৱেশ্যন, দ্য শিঙৰিগড় উঠা চেৰিমনী ৱাজ ফাৰ্ষ্ট অবজাৰ্ভড বাই হুইচ আহোম কিং। শিঙৰিগড় উঠা অনুষ্ঠান প্ৰথমে কোনজন আহোম ৰজাই পালন কৰিছিল? ইয়াৰ অপশ্যন দি আছে চুডাংফা, চুদিনফা, চুতুফা, চুহুংমুং। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, চুডাংফা। শিঙৰিগড় উঠা অনুষ্ঠানটো প্ৰথমতে চুডাংফাই পালন কৰিছিল। নেক্সট কুৱেশ্যন, পিপুল অফ হুইচ ৰিলিজিয়ন চেলিব্ৰেট বৈশাখী ফেষ্টিভেল। কোন ধৰ্মৰ লোকসকলে বৈশাখী উৎসৱ উদযাপন কৰে? অপশ্যন দি আছে জৈনিজম, বুদ্ধিজম, শিখিজম, মুছলিম। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, শিখসকলে। শিখ ধৰ্মৰ লোকসকলে বৈশাখী উৎসৱটো উদযাপন কৰে। নেক্সট কুৱেশ্যন, পল্লৱ ডাইনেষ্টি ৱাজ ফাউণ্ডেড বাই। পল্লৱ ৰাজবংশ কাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন দি আছে সিংহ বিষ্ণু, পুলকেশিন প্ৰথম, বিষ্ণুবৰ্ধন, বিজয়া সেন। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, সিংহ বিষ্ণু। তেখেতে পল্লৱ ৰাজবংশখন প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, ইন হুইচ চিটি দ্য 2028 ছামাৰ অলিম্পিক গেমছ উইল বি অৰ্গেনাইজড। কোনখন চহৰত 2028 চনত গ্ৰীষ্মকালীন অলিম্পিক ক্ৰীড়া আয়োজন কৰা হ'ব? অপশ্যন দি আছে পেৰিছ, লছ এঞ্জেলিছ, টকিঅ', চাংহাই। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, লছ এঞ্জেলিছ। আমেৰিকাৰ লছ এঞ্জেলিছত 2028 চনৰ গ্ৰীষ্মকালীন অলিম্পিক ক্ৰীড়া আয়োজন কৰা হ'ব। নেক্সট কুৱেশ্যন, হু টুক চাৰ্জ এজ ইণ্ডিয়াছ নিউ ফৰেইন ছেক্ৰেটাৰী। ভাৰতৰ নতুন বৈদেশিক সচিব হিচাপে কোনে দায়িত্ব গ্ৰহণ কৰিছে? অপশ্যন দি আছে বিক্ৰম মিশ্ৰী, বিনয় মোহন খোৱতা, টি.ভি. সোমনাথ, নিৰ্মলা সীতাৰমণ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, বিক্ৰম মিশ্ৰী। তেখেতে ভাৰতৰ বৈদেশিক সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। নেক্সট কুৱেশ্যন, চাইনিজ ট্ৰেভেলাৰ হিউৱেন চাং ষ্টাডিড ইন হুইচ ইণ্ডিয়ান ইউনিভাৰ্চিটি। চীনা ভ্ৰমণকাৰী হিউৱেন চাঙে কোনখন ভাৰতৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল? অপশ্যন দি আছে তক্ষশিলা, নালন্দা,
মগধ, হাম্পি। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি নালন্দা। নালন্দা ইউনিভাৰ্চিটিত চীনা ভ্ৰমণকাৰী হিউৱেনচাঙে অধ্যয়ন কৰিছিল। নেক্সট কুৱেশ্যন, হোৱেন ডিড চুকাফা লেফ্ট হিজ হোমলেণ্ড মাওলুং? চুকাফাই কেতিয়া নিজৰ জন্মভূমি মাওলুং এৰিছিল? ইয়াৰ অপশ্যন কেইবিধৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি 1215 খ্ৰীষ্টাব্দত চুকাফাই নিজৰ জন্মভূমি মাওলুং এৰিছিলে আৰু 1228 খ্ৰীষ্টাব্দত আহোম ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল। আপোনালোকৰ ভিডিঅ' চাই যদি ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। এনেধৰণে কুৱেশ্যনে পৰীক্ষাত বাৰে বাৰে ৰিপিট হৈ থাকে। ব'লক নেক্সট কুৱেশ্যনটো আলোচনা কৰোঁ। হুইচ অফ দ্য ফলোয়িং প্ৰিন্সেছ অফ কামৰূপা কিংডম ৱাজ মেৰিড টু নেপাল কিং জয়দেৱা? কামৰূপা ৰাজ্যৰ নিম্নলিখিত কোনগৰাকী ৰাজকুমাৰীৰ নেপালৰ ৰজা জয়দেৱৰ সৈতে বিবাহ হৈছিল? অপশ্যন দিয়া আছে অমৃতপ্ৰভা, ৰাজ্যমতী, নয়না দেৱী, মালিনী দেৱী। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি ৰাজ্যমতী। কামৰূপ ৰাজ্যৰ ৰাজকুমাৰী ৰাজ্যমতীৰ বিবাহ নেপালৰ ৰজা জয়দেৱৰ সৈতে হৈছিল। নেক্সট কুৱেশ্যন, হুইচ ডিজিজ কজড বাই দ্য ডেফিচিয়েঞ্চি অফ আইৰণ? আইৰণৰ অভাৱত কোনটো ৰোগ হয়? অপশ্যন দিয়া আছে ৰিকেটছ, এনিমিয়া, গইটাৰ, স্কাৰ্বি। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি ৰক্তহীনতা বা এনিমিয়া। আইৰণৰ অভাৱত ৰক্তহীনতা আৰু এনিমিয়া বেমাৰ হয়। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ ইনভেণ্টেড বাই জাকাৰিয়াছ জানছেন? জাকাৰিয়াছ জানছেনে কি আৱিষ্কাৰ কৰিছিল? অপশ্যন দিয়া আছে জেট ইঞ্জিন, ৰেডিয়াম, মাইক্ৰস্কোপ, ইলেক্ট্ৰিক লেম্প। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি অনুবীক্ষণ যন্ত্ৰ বা মাইক্ৰস্কোপ জাকাৰিয়াছ জেনছেনে আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন, ৰিভাৰ ইণ্ডাছ অৰিজিনেটছ ফ্ৰম? সিন্ধু নদী ক'ৰ পৰা উৎপত্তি হৈছে? অপশ্যন দিয়া আছে হিন্দু কোচ ৰেঞ্জ, হিমালয় ৰেঞ্জ, কাৰাকোৰাম ৰেঞ্জ, কৈলাশ ৰেঞ্জ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি কৈলাশ পৰ্বতমালা বা কৈলাশ ৰেঞ্জৰ পৰা ৰিভাৰ ইণ্ডাছ অৰিজিনেটছ হৈছে। নেক্সট কুৱেশ্যন, হুইচ চিটি ইজ ন'ন এজ চিটি অফ গল্ডেন গেট? কোনখন চহৰক চিটি অফ গল্ডেন গেট বুলি কোৱা হয়? অপশ্যন দিয়া আছে ছেন ফ্ৰান্সিস্কো, বেলজিয়াম, ইজিপ্ত, ব্ৰাজিল। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ ছান ফ্ৰান্সিস্কো। চিটি অফ গল্ডেন গেট বুলি ছেন ফ্ৰান্সিস্কোক জনা যায়। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন এ অলিম্পিক মেডেল? অলিম্পিক পদক জয় লাভ কৰা প্ৰথমজন ভাৰতীয় মহিলা কোন আছিল? অপশ্যন দিয়া আছে কৰ্ণম মালেশ্বৰী, মীৰাবাই চানু, পিটি উষা, পি ভি সিন্ধু। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ কৰ্ণম মালেশ্বৰী। তেখেত হৈছে প্ৰথমজন ভাৰতীয় মহিলা প্লেয়াৰ যিজনে প্ৰথমবাৰৰ বাবে অলিম্পিক পদক লাভ কৰিছিলে। আৰু আপোনালোকে কমেণ্ট কৰি জনাব কৰ্ণম মালেশ্বৰী কোনখন খেলৰ লগত জড়িত আছিলে। নেক্সট কুৱেশ্যন, তেজপুৰ ৰক ইনস্ক্ৰিপশ্যন বিলংছ টু হুইচ অফ দ্য ফলোয়িং ডাইনেষ্টি? তেজপুৰ শিলালিপি নিম্নলিখিত কোনজন ৰাজবংশৰ আছিলে? অপশ্যন দিয়া আছে শালস্তম্ভ, কমতা, বৰ্মন, পাল। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ শালস্তম্ভ বংশৰ। তেজপুৰ ৰক ইনস্ক্ৰিপশ্যন বিলংছ টু শালস্তম্ভ ডাইনেষ্টি। নেক্সট কুৱেশ্যন, দাউজালি হাডিং ইজ এ নিউলিথিক চাইট লোকেটেড ইন হুইচ প্লেচ অফ আছাম? দাউজালি হাডিং অসমৰ কোনখন ঠাইত অৱস্থিত নৱপ্ৰস্তৰ যুগৰ স্থান? অপশ্যন দিয়া আছে ডিমা হাছাও, ধুবুৰী, কাৰ্বি আংলং, নগাঁও। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ ডিমা হাছাও। ডিমা হাছাও জিলাত দাউজালি হাডিং অৱস্থিত। আজিৰ এইকেইটা কুৱেশ্যন আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ থেংক ইউ ফৰ ৱাচিং।